মৰমৰ ছাত্ৰ-ছাত্ৰীসকল 2025-26 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ গণিতৰ প্ৰশ্নকাকতৰ MCQ আলোচনা কৰি আছোঁ। আজি 21 নম্বৰ প্ৰশ্নটি আলোচনা কৰিবলৈ লৈছোঁ। 21 নম্বৰ প্ৰশ্নটোত উক্তি দুটা দিয়া আছে। প্ৰথম উক্তিয়ে কৈছে সকলো বৰ্গই সদৃশ। উক্তি দ্বিতীয়টোত কৈছে সমান সংখ্যক বাহুৰ দুটা বহুভুজ সদৃশ হ'ব যদি সিহঁতৰ অনুৰূপ কোণবোৰ আৰু অনুৰূপ বাহুবোৰ সমান হয়। শুদ্ধ বিকল্পটো বাছি উলিয়াব লাগে। চাৰিটা অপশ্যন দিছে। প্ৰথম অপশ্যন এ সত্য বি অসত্য। দ্বিতীয় অপশ্যন বি সত্য কিন্তু এ অসত্য। তৃতীয় অপশ্যন এ আৰু বি দুয়োটাই অসত্য। অপশ্যন ডি এ আৰু বি দুয়োটাই সত্য। ছাত্ৰ-ছাত্ৰীসকল আমি যেতিয়া 14 নম্বৰ প্ৰশ্নটো আমি আলোচনা কৰিছিলোঁ, তোমালোকে 14 নম্বৰ প্ৰশ্নটো এবাৰ আকৌ চাই ল'বা। তাত আমি সদৃশ ত্ৰিভুজৰ ক্ষেত্ৰত প্ৰশ্নটোৰ সমাধান কৰিবলৈ যত্ন কৰিছিলোঁ। ইয়াত ত্ৰিভুজৰ সলনি বহুভুজৰ কথা কোৱা হৈছে। 14 নম্বৰ প্ৰশ্নটো আৰু 21 নম্বৰ প্ৰশ্নটো প্ৰায় একেই। ইয়াৰ উত্তৰটো কি হ'ব আমি চাওঁ আহা। সমসংখ্যক বাহুৰ দুটা বহুভুজ সদৃশ হ'ব যদিহে সিহঁতৰ অনুৰূপ কোণবোৰ সমান হয়। অনুৰূপ কোণবিলাক কি হ'ব লাগিব? সমান সমান হ'ব লাগিব। আৰু দ্বিতীয়তে কৈছে সিহঁতৰ অনুৰূপ বাহুবোৰ একে অনুপাতত বা সমানুপাতত বা সমান অনুপাতত থাকে। এই দুটা চৰ্ত সাপেক্ষে যিকোনো দুটা বহুভুজ কি হ'ব? সদৃশ হ'ব। এতিয়া প্ৰশ্নলৈ আমি উভতি যাম। প্ৰথম উক্তিটো আছিলে সকলো বৰ্গই সদৃশ। কথা হ'ল বৰ্গৰ প্ৰতিটো কোণৰ মাপ 90 ডিগ্ৰী হয়। গতিকে আমি সৰু বৰ্গ আকোঁ, ডাঙৰ বৰ্গ আকোঁ, যিয়ে নাআকোঁ লাগে সিহঁতৰ কি হ'ব? প্ৰতিটো কোণৰ মাপ 90 ডিগ্ৰী হ'ব। দ্বিতীয় চৰ্ত মতে বাহুবিলাকৰ অনুপাত সমান হ'ব। গতিকে সকলো বৰ্গ সদৃশ। এই উক্তিটো শুদ্ধ। আৰু দ্বিতীয় উক্তিলৈ যাওঁ। সমান সংখ্যক বাহুৰ দুটা বহুভুজ সদৃশ হ'ব যদি সিহঁতৰ অনুৰূপ কোণবোৰ আৰু অনুৰূপ বাহুবোৰ সমান হয়। এতিয়া কথা হ'ল অনুৰূপ কোণবোৰ সমান, সেইখিনিলৈকে ঠিক আছে। অনুৰূপ বাহুবোৰ সমান। এতিয়া বাহুবোৰ সমান অনুপাতত থাকে বুলি কৈছে। ইয়াত প্ৰশ্নত কৈছে যে বাহুবোৰ সমান। যদি বাহুবোৰ সমান হয় তেতিয়াহ'লে অনুপাতটোতো সমান হ'বই, 1:1 হ'ব বা বাহুবিলাক সমানেই হৈছে। গতিকে এই ক্ষেত্ৰতো আমাৰ 2 নম্বৰ উক্তিটো শুদ্ধই হ'ব। গতিকে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি। এ আৰু বি দুয়োটাই সত্য। আশা কৰোঁ তোমালোকে এই উত্তৰটো বুজি পাইছা। যদি তোমালোকৰ কিবা বুজাত খেলি মেলি হৈছে মোলৈ কমেণ্ট যোগে জনাবা। আগৰ 20টা প্ৰশ্ন 20টা সৰু সৰু ভিডিঅ'ৰ ৰূপত প্লে'লিষ্টত আপলোড কৰা আছে। তোমালোকে সেই ভিডিঅ'সমূহ চাই ল'বা। আৰু পৰৱৰ্তী প্ৰশ্নটো তোমালোকৰ কাৰণে হোমৱৰ্ক হিচাপে আগবঢ়াইছোঁ। এই প্ৰশ্নটিৰ উত্তৰ কি হয় মোলৈ কমেণ্ট যোগে জনাবা। ছাত্ৰ-ছাত্ৰীসকল তোমালোকে ইমান সময় ভিডিঅ'টি চোৱাৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। চেনেলটোলৈ যদি আজি প্ৰথম আহিছা তেন্তে ছাবস্ক্ৰাইব কৰি ল'বা যাতে এই ধৰণৰ ভিডিঅ'সমূহ তোমালোকে প্ৰতিদিনে পাই থাকা। তোমালোকৰ ভৱিষ্যত উজ্জ্বল হওক তাৰে কামনা কৰিলোঁ। ধন্যবাদ।